বলক আজি মোৰ লগত যাওঁ তিনিচুকীয়ালৈ। সেয়ে ৰাতিপুৱাই ঘৰৰ পৰা 4:30 বজাতে ওলাই আহিলোঁ। যিহেতু যোৰহাটৰ পৰা তিনিচুকীয়ালৈ 5:15 ট্ৰেইন থাকে। ঘৰৰ পৰা যিহেতু সোনকালে ওলাই অহা হ'ল, সেয়ে একো খোৱাই নহ'ল। সেয়ে মৰিয়নি জংচনতে পুৰি খাই ল'লোঁ। পিছে দোকান চাইহে খাব দেই, সকলো দোকানতে টেষ্ট একে নহয়। বাৰু যেই কি নহওক আমি আহি তিনিচুকীয়া আৰু শেষত আমাৰ ডেষ্টিনেশ্যন অকণগুৰি টি ষ্টেট সোমালোঁ। এটিকলি দুটিপাতৰ মাজেৰে আমি বাগানৰ ভিতৰলৈ গ'লোঁ। কাৰণ ইয়াতে আছে মোৰ লগৰটো অৰ্থাৎ এইটো শুকানগুৰি টি ডেভিড ষ্টেটৰ এছিষ্টেণ্ট এইটো মেনেজাৰ ডেভিড পাত্ৰ। এইটো এইটো জেগাত পাই গলো জেগাত পাই গল দেই লৰা লাগিল আজি একদম এছিষ্টেণ্ট মেনেজাৰ ডেভিড পাত্ৰ তেওঁৰ পৰা শুনোৱা হওক টি ষ্টেট কেনেকুৱা হয় Hello everyone, but still I wanna say that মানে টি ষ্টেটত এজন এজ এ এছিষ্টেণ্ট মেনেজাৰ আপোনাৰ বহুতখিনি ফেচিলিটি পাব পাৰে বাট ষ্টিল কিছুমান হাৰ্ড ৱৰ্কছ থাকিব পাৰে যে আপুনি এখন গাৰ্ডেন এছিষ্টেণ্ট মেনেজাৰ যদি হয় আপুনি যে গাৰ্ডেন ঘূৰিব লাগিব এইটো যে পেজ চাব লাগিব তেওঁলোকৰ মাজত ইণ্টাৰেক্ট কৰিব লাগিব যে আপোনালোকৰ ৱৰ্কাৰ্ছ কেনেকুৱা হয় বা ইফ ইউ ৱান চে ডেট এজন FM মানে ফেক্টৰী এছিষ্টেণ্ট মেনেজাৰ যদি হয় আপুনি এজন ফেক্টৰীত মানে আপোনাক কেনেকৈ যে এটা ফেক্টৰী মেনুফেকচাৰিঙত কেনেকৈ আপোনালোকে ফ'কাছ কৰিব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব পাৰে মই জেনেৰেলি 1 and 4 year মই আপোনাৰ আছিলোঁ গাৰ্ডেনত মই কৰি মেলি এতিয়া অলৰেডি আজি হ'ল এসপ্তাহ হ'ল মই ফেক্টৰী এছিষ্টেণ্ট মেনেজাৰ হৈছোঁ ফেক্টৰীত মই এতিয়া যেনে আপোনাৰ কেনে মেনুফেকচাৰিং কৰিব পাৰোঁ সেইটো মই এতিয়া ফ'কাছ কৰি আছোঁ আল্টিমেটলি কেনে কি কৰিব পাৰে বাকী মোৰ লগৰ আজি আহিছে মোৰ বাংলোৰত তেওঁলোকে আজি মস্তি কৰিছে বাছ ইমানখিনি এনেতো মই টাইম নাপাওঁ আমি টোকলাইত একেলগে কোচিং কৰা হয় আমি টোকলাইত একেলগে ক্লাছ কৰা হয় দ্বিতীয় একেলগে ক্লাছ কৰা হয় ই আজি শুকানগুৰি টি ষ্টেটৰ মেনেজাৰ হ'ল একদম বঢ়িয়া লাগিছে ইয়াৰ বাংলোলৈ আহিছো বঢ়িয়া লাগিছে লগৰটোৰ বাগান গৈছোঁ যেতিয়া চাহপাতটো দিবই। বহুত দিনৰ পিছত মনৰ কথা পতাৰ পিছত আমি ডিনাৰ কৰিলোঁ। মাজনিশা বাগানৰ পৰিৱেশটো বেছ গভীৰ হৈ পৰে। চিয়ান্তি আৰু এইফালে ধনচিৰি আৰু পিছদিনাই আমি যোৰহাটলৈ বুলি ৰাওনা হ'লোঁ।